আমাৰ যিবিলাক সোণ চুৰি হ'ল, জুৱেলাৰীৰ ছিনতাই হ'ল, ডকাইত হ'ল, মাৰ্ডাৰ হ'ল, আজিলৈকে কোনো এটা থানাৰ পুলিচে উদ্ধাৰ কৰি দিব পৰা নাই। পুলিচৰ ড্ৰেছ পিন্ধা যে ছাৰে তোমাক চেকিং কৰিব, তুমি ড্ৰাগছ আনিছা নেকি, ড্ৰাগছ চেকিং কৰাৰ নাম কৰি পেলাই মানুহটোৰ মনাৰ পৰা সোণাটো লৈ যা বুলি কৈছে। মই অসম গভৰ্ণমেণ্টক, মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি অনুৰোধ জনাইছোঁ যে এই ডাঙৰ ডাঙৰ বিপণী যাতে ইয়াতে প্ৰডাকশ্যন হাউচ খোলে আৰু আমাৰ অসমীয়া মানুহৰ যাতে কৰ্মসংস্থান হয়, এই ব্যৱস্থা যাতে কৰে। একচুৱেলি মই ধন্যবাদ দিছোঁ আপোনাক, আৰু কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি সংবাদমেলটো কৰিছোঁ আৰু আমি ৰাইজক জনাব বিচাৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমি অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়া আগত আমি এই দাবীবিলাক উত্থাপন কৰিছোঁ। দাবীৰ প্ৰথমটো কথা হ'ল, মোদী ডাঙৰীয়া আমাৰ ভাৰতবৰ্ষৰ জনতাৰ উদ্দেশ্যত সোণ নিকিনিবলৈ আহ্বান কৰাৰ পিছত ভাৰতবৰ্ষৰ আন ৰাজ্যত লগতে আমাৰ অসমৰ থলুৱা সোণ ব্যৱসায়ীৰ ওপৰত মাৰাত্মক এটা বেয়া প্ৰভাৱ হৈছে। এই বেয়া প্ৰভাৱ এনেকুৱা হৈছে, আমি এতিয়া কাম কৰি খোৱাৰ অৱস্থাত নাই, আমাৰ কাৰিকৰৰ কাম নোপোৱা হৈ গৈছে, মানে ঘৰত মানে চালি নাই, কি যে অৱস্থা হ'ব। আৰু দ্বিতীয়তে আৰু কেইখনমান গুৰুত্বপূৰ্ণ দাবী আমাৰ বহুত দিনৰ পৰাই যৌক্তিক দাবী বুলি কওঁ, সেইটো আছিলে। সোণ চুৰি হোৱা তদন্তৰ নামত যিটো পুলিচৰ তদন্ত, ইয়াৰ বাবে আমাৰ মহামান্য উচ্চ ন্যায়ালয়ে এখন গাইডলাইন বনাই দিছিলে, অথচ গাইডলাইনটো পুলিচে বা পুলিচ বিষয়াই আজিলৈকে ফ'ল' আপ নকৰিলে, কোনো মানে ন্যায়ালয়ৰ গাইডলাইনটো হেৰি কৰা নাই। আমাৰ দাবী হ'ল গাইডলাইনটো মানি পুলিচৰ চুৰি তদন্ত কৰিব লাগে। তৃতীয়তে, আমাৰ যিবিলাক সোণ চুৰি হ'ল, জুৱেলাৰীৰ ছিনতাই হ'ল, ডকাইত হ'ল, মাৰ্ডাৰ হ'ল, আজিলৈকে কোনো এটা থানাৰ পুলিচে উদ্ধাৰ কৰি দিব পৰা নাই, চোৰৰ সংসূত্ৰ লাভ কৰিব পৰা নাই। এইটো আমাৰ গুৱাহাটী টাউনত মাজমজিয়াত বহুত কেইখন চুৰি হৈছে, ডকাইতি হৈছে, ছিনতাই হৈছে, ফুটেজ হৈছে। কিছুমান জেগাততো এনেকুৱা হৈছে পুলিচৰ ড্ৰেছ পিন্ধা হৈছে। আপুনি গৈ আছে, আপোনাক আমাৰ লাখটকীয়া পাণবজাৰ অঞ্চলত 3টামান কেছ এনেকুৱা হৈছে, আমি নিজে গৈ ফুটেজ দিছোঁ, দাদাই সাজু ভাইৰ লগত আছিলে। সেই পুলিচৰ ড্ৰেছ পিন্ধা যে ছাৰে তোমাক চেকিং কৰিব, তুমি ড্ৰাগছ আনিছা নেকি, ড্ৰাগছ চেকিং কৰাৰ নাম কৰি পেলাই মানুহটোৰ মনাৰ পৰা সোণাটো লৈ যা বুলি কৈছে, তেনেকুৱাও ঘটনা ঘটিছে। তো এইটো এটা মানে অস্বাভাৱিক ঘটনা। তৃতীয়তে চাওক, আমাৰ আজি বনিয়া গোষ্ঠী বাহিৰৰ পৰা বিৰলা, টাটা, টানিক্স, বিভিন্ন ডাঙৰ ডাঙৰ শ্ব'ৰুম আজি আমাৰ ইয়াতে ভাৱৰ পাতিছে গুৱাহাটীত, অথচ কুইণ্টেল কুইণ্টেল সোণ তেওঁলোকে আমাৰ অসমত বিকি আছে। অসমৰ ধন আমাৰ অসমৰ বাহিৰত গৈ আছে, প্ৰডাকশ্যন হাউচ নাই। মই অতি একদম দুখৰে কৈ আছোঁ, আজি এই সোণাৰ বিপণীবিলাক আহিছে, আহক, মই তাতে বাধা নিদিওঁ, কিন্তু তেওঁলোকে অসমৰ কাৰণে কৰিছে কি? এটা প্ৰডাকশ্যন হাউচ খুলিলে, আমাৰ অসমীয়া ল'ৰা ছোৱালী তাতে কাম কৰিলে, নিবনুৱাৰ সমস্যাৰ সমাধান হ'লেহেঁতেন, আমাৰ কিছুমান লাভ হ'লেহেঁতেন। অসমৰ টকা, অসমৰে সম্পত্তি, কিন্তু অসমৰ প্ৰতি দায়বদ্ধতা তেওঁলোকৰ নাই। মই এই মিডিয়াৰ জৰিয়তে মই অসম গভৰ্ণমেণ্টক, মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি অনুৰোধ জনাইছোঁ যে এই ডাঙৰ ডাঙৰ বিপণী যাতে ইয়াতে প্ৰডাকশ্যন হাউচ খোলে আৰু আমাৰ অসমীয়া মানুহৰ যাতে কৰ্মসংস্থান হয়, এই ব্যৱস্থা যাতে কৰে। তৃতীয়তে আৰু এটা মই কৈলোঁ, আমি আজিলৈকে অসম চৰকাৰৰ কোনো ধৰণৰ আমি কাৰিকৰী ব্যৱস্থাৰ প্ৰশিক্ষণ, উন্নত প্ৰশিক্ষণ আমি পোৱা নাই। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাৰ বিশ্বকৰ্মা আঁচনিৰ যোগেৰে যিটো কৰিছে, এইটো এটা সামান্য প্ৰয়াস মাত্ৰ। এইটো দি এটা কাৰিকৰীৰ দক্ষতা উন্নয়ন নহয়, নামমাত্ৰ প্ৰয়াস। মই বিচাৰিছোঁ তিনিমহীয়া এটা ট্ৰেইনিঙৰ ব্যৱস্থা আমাৰ কৰি দিব লাগে, আৰু এককালীন কামৰ সঁজুলি যন্ত্ৰ পাতি কিনিবৰ কাৰণে 2 লাখ টকা কৰি দিব লাগে। তেতিয়াহ'লে এক ৰকমৰ আমাৰ এই খণ্ডশিল্প, প্ৰাতিষ্ঠানিক খণ্ডশিল্পৰ যিটো ব্যৱসায়টো ইয়াতে উন্নত হ'ব আৰু নিবনুৱাৰ সমস্যাটো সমাধান হ'ব।
চুরির সমস্যার কথা বলে আমি যেহেতু সংবাদ মাধ্যমৰ লগত জড়িত আমি দেখি থাকো চিলনী চুৰ বাইকত আহে পুনৰ চিন দান হৈ যায় মোৰ চকুৰ সন্মুখতে এনেকুৱা বহুত ঘটনা হৈছে নিজে নিউজ দেখি গৈছো এই চুৰি কোনবিলাক যাতে বিক্ৰী কৰিব নোৱাৰে সেইবাবেহে চৰকাৰে গাইডলাইন দিছে কিন্তু আৰু এটা সমস্যা যে কিছুমান মানুহৰ নিজৰ কোন আছে কিন্তু কাগজ পত্ৰ নাই তো আপোনালোকে কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব যে এই কোনটো সঁচাকে ইয়াৰে কোন এইটো চুৰি কোন এই গাইডলাইনটো সব এজ পাৰ গাইডলাইন আমাৰ সমিতিৰ তত্ত্বাৱধানত আমাৰ তেতিয়াৰ যে SP ছাৰ আছিলে SP ছাৰে আমাক তেনেকৈ এটা ফৰ্মেট আমাৰ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বনাই দিছিল মানে আপুনি ধৰি লওক আপুনি গহনা আপোনাৰ বিপদত পৰিছে গহনাখন বিকিব আহিলে তেতিয়া এটা কিছুমান ক্ৰাইটেৰিয়া আছে প্ৰথমটো মই ভাল কৰি কিনাৰ আগতে আপোনাক অবজাৰ্ভ কৰিব লাগে গ'ল্ডখিনি আপোনাৰ হয়নে নহয় ইনকুৱাৰীটো ভালকৈ কৰিব লাগিব দ্বিতীয়তে গোল্ডৰ ফটোখিনি ৰাখিব লাগিব তৃতীয়তে গোল্ডখিনিৰ টকা আপোনাৰ একাউণ্টত দিব লাগিব কেছ দিব নোৱাৰে নোৱাৰে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড পুৰা আইডেণ্টিটি KYC ফিল আপ কৰিব লাগিব এই কিছুমান ক্ৰাইটেৰিয়া আমাৰ ফিল আপ কৰি আপুনি গোল্ডটো কিনিব পাৰে বজাৰ মূল্য দিব লাগিব উচিত মূল্য দিব লাগিব য়েছ আপুনি জাষ্ট পৰ্টাল কৰি কিনিব লাগিব উইকনেছ ৰাখিব লাগিব আপোনাৰ পৰা যে আমি জুৱেলাৰ্ছ যে গোল্ডটো কিনিলোঁ এই ধৰণৰ কিছুমান ক্ৰাইটেৰিয়া থাকা এখন তেতিয়াৰ SP ছাৰে আমাক বনাই দিছে সমিতিৰ জৰিয়তে য়েছ যদি যদি চুৰিৰ পুনৰ দ্বাৰা গোল্ড লোন ল'ব বিচাৰে পাৰিব কি ক'লে চুৰিৰ পুনৰ দ্বাৰা গোল্ড লোন নহয় চুৰিৰ সোণাটো মেক্সিমাম আজিকালি মই মেক্সিমাম কি হয় আজি 25-30 বছৰ ধৰি লওক আমাৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে আমি 5-10 হাজাৰ টকা ল'বৰ কাৰণে আমি আমাৰ প্ৰতিষ্ঠানটো ধ্বংস হ'বলৈ নিদিওঁতো চুৰিৰ সোণা আমাৰ সোণাৰীয়ে নিকিনে একদম টোটেলি গোল্ড লোনত লয় সহজ গোল্ড লোনতে 80% পইচা পাই যায় না আৰু তাৰপিছত সিহঁতে আৰু এইটো মোকলাই নলয় এইটো অকশ্যন হয় কিবা হয় হয় আৰু এনেকুৱা গোল্ড লোন অফিচৰ পৰা ৰিকভাৰী হোৱা মই দেখিছোঁ চুৰিৰ সোণ তাতে গোল্ড লোন লোৱা আছে এনেকুৱা হয় গোল্ড লোনতে মেক্সিমাম হৈ আছে আপোনাৰ আৰু এটা দাবী আছে GST হ্ৰাসৰ দাবী GST-টো হ্ৰাস কৰিব লাগে আমি ইয়াতে থলুৱা স্বৰ্ণশিল্পী আমি ইয়াতে চক আমি কি কৰোঁ আজি এটা আঙুঠি বনাওঁ বিয়াৰ সময়ত এটা নেকলেছ বনাওঁ এটা কাণফুলি বনাওঁ ডাঙৰ জাদাকে জাদা আমি যদি ইয়াৰ আমাৰ থলুৱা আমাৰ অসমীয়াত আমাৰ যিবিলাক আমি বংশ পৰাক্ৰমেৰে যিটো আমি আজি স্বৰ্ণশিল্পীৰ লগত জড়িত আছোঁ আমাৰ কিবাটো এটা ৰেহাই দিব লাগিব না বাচিবলৈ কম্পিটিশ্যন কৰিবলৈ কাৰণ আমাৰ ডাঙৰ ডাঙৰ বিপণীৰ নিচানাতে আমাৰ ফাৰ্নিছ নহয় কুইণ্টেল কুইণ্টেল সোণা লৈ আমি বহা নাই নহয় কিবা যদি আমি সকাহ আমি পাওঁ আমি কাষ্টমাৰক সকাহ দিব পাৰিম 15% আমদানি শুল্ক আছে সেইটোলৈ মোক ক'ব লগা নাই 2% যদি আমাৰ অসম চৰকাৰৰ 1.5% CGST মানে GST সেইটোও যদি অন্তত আমাৰ সকাহ দিয়ে আমি কাষ্টমাৰৰ পৰা 1.5% আমি কমাই ল'ব পাৰোঁ আৰু 1.5% চেণ্ট্ৰেল গভৰ্ণমেণ্টত যায় তেতিয়াহ'লে সোণৰ দামটো আমি মূল্যটো কমকৈ ল'ব পাৰিম গ্ৰাহকক সন্তুষ্ট কৰিব পাৰিম গ্ৰাহক তেতিয়া আমাৰ তাত আহিব এই সুবিধাটো মই বিচাৰিছোঁ সোণৰ বিজনেছৰ লগত জড়িত আৰু এটা সমস্যা আছে তো এইটো কি ডিমাণ্ড কৰিব আপোনালোকে চৰকাৰে কি ধৰণে আপোনালোকক চক আমাৰ ইয়াতে মূলত চাব লাগিব হাববিলাক ক'ত আছে জুৱেলাৰী হাব বুজি পাইছে যেনেকৈ পাণবজাৰ লাখটকীয়া অঞ্চল জুৱেলাৰী হাব হয় ফেঞ্চি বাজাৰ অঞ্চলৰ জুৱেলাৰী হাব হয় পাণ্ডু মালিগাঁও এটা জুৱেলাৰী হাব হয় GS ৰোড এটা জুৱেলাৰী হাব হয় য'ত য'ত জুৱেলাৰী হাববিলাক আছে তাতে পেট্ৰলিংটো বঢ়াই দিব লাগে আৰু আমাৰ জুৱেলাৰী দোকানৰ আগত পুলিচে বা ৰাস্তাত CCTV কেমেৰাবিলাক উন্নত কৰিব লাগে আৰু চোৰবিলাক কৰায়ত্ব কৰিব লাগে আমি ফুটেজ দিয়াৰ পিছতো দেখোন পুলিচ ধৰিব পৰা নাই এনেকুৱা নহয় যে সব উত্তৰ প্ৰদেশৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে এনেকুৱাতো হ'ব নোৱাৰে ৰাইট এইটো পুলিচে এইটো তদন্ত কৰক নিজে এইটো চিন্তা কৰক কেনেকৈ তদন্ত কৰিব তেওঁলোকৰ প্ৰচেছ হয় এইটো পুলিচৰ কামটো আমি কৰিব নোৱাৰোঁ মোৰ অন্তিমটো প্ৰশ্ন হ'ব মই বেছি সময় নলওঁ তাৰপিছত মই আপোনাক জনাইম সমস্যাটো হৈছে আজিকালি মই খুবেই সংবাদ মাধ্যমত বা আমাৰ নিজে নিউজ দিওঁ যে নকল সোণৰ নাম কৰা হৈছে চ' এজন গ্ৰাহক বা এজন কাষ্টমাৰ বা আমাৰ সাধাৰণ ৰাইজক কেনেকৈ আপুনি নকল সোণ বা ৰিয়েল সোণৰ ডিফাৰেঞ্চটো একচুৱেলি কি হয় সিহঁতে এইটো আমাৰ স্বৰ্ণশিল্পৰ ব্যৱসায়ৰ লগত জড়িত কোনো প্ৰতিষ্ঠান বা ব্যৱসায়িক গোষ্ঠী নহয় ঠিক আছে ইহঁতে হ'ল চোৰ মানে চিটিং বাজ বাটপাৰ সিহঁতৰ লগত আমাৰ এইটো হেৰি নাই কোনো সিহঁতে অলপ গাঁৱত থাকে কিছুমান মানে দুষ্কৃতি আছে কিছুমান মানে মানুহ অলপ লোভত পৰি
এই কামটো কৰিব নাপায় আজি সোণৰ ইমান হাইয়েষ্ট ভেলু আছে আপোনাক যদি কোনো আধা দামত সোণ দিব বিচাৰে হয় এইটো চুৰিৰ হ'ব আৰু নহলে ডুপ্লিকেট হ'ব এইটো আপুনি মানিব লাগে আপুনি লোভত পৰি যায় সেই সোণাটো নিকিনিবলৈ বহুতবাৰ আমি এইবিলাক পোষ্ট কৰিছো জাননী দিছো কাৰণ আধা দামত সোণা নাপায় 10 গ্ৰাম সোণা জাদাকে জাদা 500 টকা ডিফাৰেন্সত পাব পাৰে ধৰি লওক আজি 10 গ্ৰাম সোণ আছে 1,40,000 45,000 জিএসটি লৈ 51,000 আপনি জাদাকে জাদা 500 টাকা ডিফারেন্সত কিনব পারে কোনবা যদি 2,000 5,000 টাকা ডিফারেন্সত দিব খুঁজে এটো আপনি মাস্ট এন্ড মাস্ট বি আপনি ধৰি লওক হয় তেও বাটপাৰ হ'ব চুৰ হ'ব ডকাইত হ'ব নহলে চুৰিৰ মাল হ'ব গ্ৰাহকক আমি অনুৰোধ কৰিছো পৰজৰে অনুৰোধ কৰিছো এনেকা চোৰ বাটপাৰৰ পৰা সাৱধান থাকিব আৰু এটো আমাৰ গোল্ডৰ খণ্ডশিল্পী ব্যৱসায়ীৰ লগত জড়িত মানুহ নহয় Stay informed, stay ahead. News Any 365.